channel বন্ধুসকল আপোনালোকৰ এডিআৰই গেট 3 গেট 4 ভেকেন্সি 8 পাস 10 পাস প্লাস আইটিআই গেট 4 যোনটো ড্ৰাইভাৰ ভেকেন্সি গেট 3 12 পাস আৰু গ্ৰেজুৱেশ্যন বন্ধুসকল যিমান পৰীক্ষা হৈছে 6টা পৰীক্ষাৰ ভিতৰত আপোনালোকৰ সাধাৰণতে ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়া সাধাৰণতে কেইমাহ আগতে সাধাৰণতে ইলেকশ্যনৰ সময়তে যেটো ঘোষণা কৰিছিল যে 10 মাৰ্ক এক্সট্ৰা দিয়া হ'ব বন্ধুসকল এই 10 মাৰ্ক এক্সট্ৰা দিয়া হ'ব না নাই বন্ধুসকল আপোনাক মই এই ভিডিঅ'ৰ জৰিয়তে জনাই দিম ভালকে বুজাই দিম 10 মাৰ্ক পাব না নাই বন্ধুসকল যিসকলে পৰীক্ষা পাই আছে তেওঁলোকে এই ভিডিঅ' ভালকে চাব যে আপোনালোকৰ অলপ উপকৃত হ'ব যিসকলে ভাল হৈছে তেওঁলোকে চাব বন্ধুসকল আৰু যিসকলে আগন্তুক দিনক পৰীক্ষা দিব এডিআৰ 3.0 আগন্তুক দিনক কিমান পদ মুকলি হ'ব কেতিয়াৰ পৰা এপ্লাই হ'ব আপোনাক মই এইটো ভিডিঅ'ৰ জৰিয়তে ভালকে বুজাই দিম 1 মিনিট দৰ্শকৰ ভিডিঅ'টো চাব বন্ধুসকল আৰু যিমান পৰীক্ষা আছে সকলো পৰীক্ষাৰ বাবে এখন বেষ্ট বুক আহিছে বন্ধুসকল মই কাৰণ এইবাৰ এডিআৰ গেট 4 ডেটা পৰীক্ষা দিছো বন্ধুসকল এই পৰীক্ষাসমূহৰ বাবে বন্ধুসকল ইতিমধ্যে জেনেৰেল আৰু সোশ্যাল সায়েন্সৰ হাতে 60 মাৰ আহিছিল 60 মাৰৰ ভিতৰত 60 মাৰি মই কৰি দিছো বহুত জেনেৰেল আৰু সোশ্যাল সায়েন্সৰ প্ৰশ্ন নোৱাৰে বন্ধুসকল এটা কিতাপ আছে বেষ্ট বুক আছে মই এইটো ভিডিঅ'ৰ পিছত মই আপোনাক হেইটো ভিডিঅ' ইতিমধ্যে আপলোড কৰি দিম বুকৰ ওপৰত আজি আপলোড কৰা আছে বন্ধুসকল আপোনালোকে হাতে ভিডিঅ'টো চাব পাৰে কাৰণ আপোনালোকে চালে অলপ হলেও উপকৃত হ'ব মোৰ চেনেলটোত আপলোড কৰা আছে আজিৰ দিনটোত আপলোড কৰা আছে বন্ধুসকল ভিডিঅ'টোৰ ওপৰতে আছে যাই কিনে চাব পাৰে কোনটো কিতাপৰ পৰা কিমান নম্বৰ আহিছিল আৰু মই কিমান নম্বৰ কৰিছো মই 100% নম্বৰ সোশ্যাল সায়েন্স আৰু জিকে 100% মাৰ্ক কৰিছো বন্ধুসকল হেতু কিতাপ আপোনালোকে ফ্লিপকাৰ্ট এমাজন জোৰ পৰা হাততে বা দোকানৰ পৰা কিনে জোৰ পৰা কিনে কোনো ধৰণৰ প্ৰমোচন নকৰো বন্ধুসকল আৰু মই কোনো ধৰণৰ প্ৰমোচন কৰিবলৈ মোক দিয়াও নাই বন্ধুসকল হেতু কিতাপ ভাল বা হেতু কিতাপৰ পৰা বহুত কোৱেশ্চন আনসাৰ কমন পৰিছে 100% কমন পৰিছে সেইবাবে মই কৈছো আপোনাক উপকৃত হোৱাৰ বাবে মই ইতিমধ্যে জনাই দিম যে আপোনালোকৰ গেট 3 গেট 4 8 পাস 10 পাস 12 পাস গ্ৰেজুৱেশ্যন ড্ৰাইভাৰ ভেকেন্সি এইবোৰ সাধাৰণতে 12 পাস এইবোৰ সাধাৰণতে সায়েন্সে হওক যিকোনো বস্তুৱে হওক বন্ধুসকল আপোনালোকৰ এইবোৰ পৰীক্ষাৰ বাবে আপোনালোকৰ সাধাৰণতে 10 মাৰ্ক এক্সট্ৰা দিয়া হ'ব না নাই বন্ধুসকল মুখ্যমন্ত্ৰী ডাঙৰীয়া যি কয় তাকে কৰি দেখুৱাই কাৰণ সাধাৰণতে মই কৈছো এবছৰ আগতে যদি কিবা এটা ঘোষণা কৰে এবছৰ পিছত কিন্তু হেতু কাৰ্যকৰী কৰে বন্ধুসকল আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া যিটো কৈছে হেতু কৰি দেখুৱাইছে এটাও কাম নকৰাকৈ নথকা নাই বন্ধুসকল মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে যদি 10 মাৰ্ক এক্সট্ৰা কৰি দিব এই 10 মাৰ্ক কিন্তু এক্সট্ৰা কৰি আপোনালোকৰ পোৱাৰ 100% সম্ভাৱনা আছে মোৰ মতে 10 মাৰ্ক এক্সট্ৰা পাব কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে যদি দিব বন্ধুসকল এই 10 মাৰ্ক কোনে পাব আৰু কেতিয়া দিয়া হ'ব হেতু প্ৰশ্ন সকলোৱে কৰি আছে আৰু হেতু প্ৰশ্ন মোৰ উত্তৰ দিবই লাগিব কাৰণ সেই প্ৰশ্ন 10 মাৰ্ক ৰিজাল্টৰ সময়ত 10 মাৰ্ক নিদিয়ে কাৰণ মই কৈছো ফেব্ৰুৱাৰী মাহত ৰিজাল্ট দিব তাৰ পিছত ভাইভা টেষ্ট হ'ব ৰিজাল্টৰ সময়ত 10 মাৰ্ক নিদিয়ে কাৰণ ৰিজাল্টৰ সময়ত জোনে যে কাটঅফত ভাগত কৰিব তেওঁলোকক মাতিব জেনেৰেল হওক ওবিসি হওক এমওবিসি হওক এসসি হওক এসটি হওক কাটঅফত ভাগত পৰিব মাতিব মই পৰীক্ষা দিছো বহুত নম্বৰ পাইছো 100% দুটা পৰীক্ষাত মোৰ নাম আহিব মই কৈছো আৰু আপোনালোকে দোৱা কিবাত কৰিব আপোনালোকৰ যদি নাম আহে হেইবে মই দোৱা কৰিম আৰু আপোনালোকৰ সাধাৰণতে 10 মাৰ্কটো কেতিয়া দিব ভাইভা টেষ্ট ৰিটেন এক্সাম ৰিজাল্ট দিয়াৰ পিছত যেটো ভাইভা টেষ্ট হ'ব এটা বস্তু দুজনকৈ মাতিব সেই যিমান ল'ৰা ছোৱালীক মাতিব তাৰ ভিতৰতে চাকৰি নথকা পৰিয়াল আছে বহুতো পৰিয়ালৰ ল'ৰা ছোৱালী যাব তাতে সিলেকশন হ'ব আৰু কাৰণ নিকাও হৈ আছে সকলো সিলেকশন হ'ব আপোনাৰ সিলেকশন হোৱাৰ পিছত যি সকলৰ ঘৰত পৰিয়ালত সৰকাৰি চাকৰি নাই তাতে 10 নম্বৰ এক্সট্ৰা যোগ কৰি দিয়া হ'ব 10 নম্বৰ এক্সট্ৰা যোগ কৰি দিয়াৰ লগে লগে চাকৰি থকা পৰিয়ালত চৰকাৰি চাকৰি তেতিয়া নাপায় আৰু তেতিয়া দুখীয়া ল'ৰা ছোৱালী নিকা হবে চাকৰি পাব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া যেটো প্ল্যান লৈছে বহুত ভাল কাম কৰিছে বন্ধুসকল আৰু মোৰ মতে আৰু এটো 10 মাৰ্কটো ৰিজাল্টৰ সময়ত নিদিয়ে ভাইভা টেষ্টতহে দিয়া হ'ব যেতিয়া ফাইনাল ৰিজাল্ট আগত যেটো ভাইভা টেষ্ট হয় যেটো সিলেকশন হয় সেই তাতেহে দিয়া হ'ব মৌখিক পৰীক্ষা হয় তাতেহে দিয়া হ'ব স্কিল টেষ্ট হয় তাতে দিয়া হ'ব বন্ধুসকল আপোনাক মই কৈছো কোনো টেনচন নাই আৰু এডিআৰ আগন্তুক দিনৰ সাধাৰণতে মোটামুটি সাধাৰণতে 15000 পদ মুকলি হ'ব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছে মই কৈছো 20000ৰ ওপৰত পদ মুকলি হ'ব এডিআৰ গেট 3 গেট 4 আৰু এটো পদ 10 মেৰ পিছত সাধাৰণতে ঘোষণা হ'ব আৰু 10 মে তাৰিখে এপ্লাই কেতিয়া হ'ব 10 মে সাধাৰণতে মে মাহৰ পিছৰ পৰা এপ্লাই হ'ব মে মাহৰ পিছৰ মাহটোতে এপ্লাই হ'ব যেটো নতুন পদৰ কথা কৈছে আৰু অসম পুলিচৰ পদ মুকলি হ'ব আৰু সেই পদসমূহৰ বাবে 10 মে তাৰিখে যেটো খানাপাৰাত নিযুক্তি দিয়া হ'ব সাধাৰণতে 35-40,000 ল'ৰা ছোৱালীক তাতে সাধাৰণতে এই নিযুক্তিৰ কথা ঘোষণা কৰিব যে আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী ঘোষণা কৰিছে আৰু তাতেও ঘোষণা কৰিব কেতিয়া এপ্লাই হ'ব মই কৈছো তাতে যদি ময়ো যাব পাৰো খানাপাৰাতে এপইন্টমেন্ট ল'বলৈ পৰীক্ষাটো ভাল হৈছে আপোনালোকৰ যদি যাব পাৰে তবে মোকো দোৱা কৰিব আপোনালোকক মই দোৱা কৰিম সকলো সাপোৰ্ট কৰিব সাবস্ক্ৰাইব কৰি দিব আৰু এইটো ভিডিঅ'ৰ জৰিয়তে যিমান পাৰে শেয়াৰ কৰি দিব অতি সোনকালে 30000 সাবস্ক্ৰাইব হ'বলৈ গৈছে আপোনালোকে অলপমান সাপোৰ্ট কৰি দিব যে সাপোৰ্ট কৰিলে এদিনো নালাগে বন্ধুসকল আপোনালোকে সাবস্ক্ৰাইব হ'বলৈ বন্ধুসকল এদিনো নালাগে সাপোৰ্ট কৰি বা চেনেলটো সাবস্ক্ৰাইব কৰিলে এদিনো নালাগে 30000 সাবস্ক্ৰাইব হ'বলৈ ইতিমধ্যে 30000 সাবস্ক্ৰাইব হ'বলৈ গৈছে আপোনালোকে ইমান সাপোৰ্ট মোৰ আশীৰ্বাদ জনাইছে অলপমান সহায় কৰিব
কোনো ধৰণৰ মই টকা পইচা চোৱা নাই আপোনালোকে অলপমান সহায় কৰিব সেইটোৱে কৈছোঁ যে অলপমান ছাপোৰ্ট কৰিব আৰু ভিডিঅ'টো অলপমান শ্বেয়াৰ কৰি দিব ধন্যবাদ